কি খবৰ সকলোৰে ভালে চাগে মোৰো ভাল মানে গাটো অলপ বেয়া বাৰু আজি এটা নতুন ৰেচিপি আপোনালোকক দেখাও দুদিন হ'ল বনোৱা বাৰু তো এইটো সুজিৰ ৰেচিপি হয় সুজিত মানে আমি যেহেতু ভেজ খাওঁ বা যিবিলাকে ভেজ খায় বা নন ভেজ খোৱা মানুহখিনিও ধুনীয়াকৈ বনাব পাৰিব এইখিনি ভাল লাগে খাই মানে এইখিনিত মই সুজি দিছোঁ চিলি ফ্লেক্স দিছোঁ ধনিয়া পাত দিছোঁ আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ নিমখ গৰম পানীত দি সুজিখিনি লৰাই আছিলোঁ ধুনীয়াকৈ এনেকৈ কমি গৈছে তাৰপিছত ইয়াতে বইল আলু দি মই মিক্স কৰি এটা পিটিকাৰ নিচিনা বনাই লৈছোঁ তাৰপিছত ভালকৈ সানি এইটো ৰোল কৰি বিভিন্ন ধৰণৰ শেপ আপোনালোকে দিব পাৰে মই এইটো শেপে দিছোঁ সবতকৈ মানে যিটো ইজি হয় মোৰ কাৰণে এইটো শেপ দি পেলাই হাতত অকণমান ঘূৰাই ল'ব এনেকৈ ঘূৰাই লৈ তাৰপিছত মই যে কাটা চামুচবিলাক থাকে সেইটো দি পেলাই মই শেপ দিছিলোঁ তো এনেকা বেলেগ দিব পাৰে ৰাউণ্ড দিব পাৰে বা বেলেগ চামুচৰ আপুনি এটা ডিজাইন দিব পাৰে তো মই তেনেকৈ ডিজাইনটো দিছিলোঁ আৰু তেলটো ৰিফাইন তেল দিলে বেছি ভাল হয় যিহেতু আমি ৰিফাইন তেল নাখাওঁ খাব নিদিয়ে মোক ঘৰত এলাউৱে নকৰে আনিবলৈ সেইকাৰণে মই নিদিওঁ বাৰু তো ভাজাৰ পিছত এনেকৈ মুৰমুৰীয়া হৈছে তাৰ লগত টমেটো চচ বা যিকোনো চচ আপুনি লগত খাব